নমস্কাৰ ভিউৱাৰ্ছ, সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ এই ভিডিঅ'টিলৈ। আজি মই মোৰ বিয়াৰ বজাৰ কৰিবলৈ ওলাই গৈছোঁ। অকলে বিয়াৰ বজাৰ কৰিম গুৱাহাটীৰ ফেঞ্চি বজাৰত। আজি আহিছোঁ মই এখন মাৰ্কেটলৈ আৰু এয়া বজাৰত আহি পাইছোঁহে। এতিয়া মোৰ মোবাইলটো মানে কিবা কলা পৰি গৈ আছিলে আৰু এটা সময়ত যে মোৰ মোবাইলটো একেবাৰে বন্ধ হৈ থাকিল, একেবাৰে কলা। এই মোবাইল বেয়া হৈ থকা সময়খিনি মই যে কি কৰোঁ কি নকৰোঁ একেবাৰে উপায়হীন হৈ গৈছিলোঁ আৰু মোৰ ঘৰত ফোন কৰিবলৈ একো উপায় নাছিলে, মানুহজনক ফোন কৰিবলৈ একো উপায় নাছিলে। ফেঞ্চি বজাৰত মোৰ মানে এনেকুৱা অৱস্থা হৈ গ'ল, মোৰ একেবাৰে উশাহ নিশাহ বন্ধ হৈ যাওঁ কৰিছিল আৰু মই কি কৰিম বুলি ভাবি উপায় নাপায় দোকানীজনকে সুধিলোঁ যে মোবাইল বনোৱা দোকান কোনফালে আছে, আৰু তেওঁৱে মোক সকলো এড্ৰেছ কৈ দিছিলে আৰু মই যেনেকৈ কৈছিল তেনেকৈ গৈ বিচাৰি এটা সময়ত মোৰ মোবাইলটো 3 ঘণ্টাৰ পিছত মই ভাল অৱস্থাত ঘূৰাই পালোঁ আৰু বহুত ৰিক্সত ভাল কৰিছে। মই দোকানীকেইজনক কৈছিলোঁ যদি মোবাইলটো মোৰ ভাল কৰি দিয়ে তেতিয়াহে পইচা পাব, নহ'লে পইচা নাই মোৰ লগত, কেছ পইচা নাই, মই আপোনালোকক দিব নোৱাৰিম। যদি ভাল কৰে আপোনালোকৰ ৰিক্সত ভাল কৰক বুলি মই কৈছিলোঁ আৰু দোকানীজনেও বহুত ভাল আছিল, মোক মোবাইলটো ভাল কৰি দিলে। আৰু এটা সময়ত মই বজাৰ সমাৰ কৰি মেলি এয়া চিটি বাছত উঠিবলৈ কাৰণে ফেঞ্চি বজাৰৰ ওচৰতে বাছ ষ্টেণ্ডত ৰৈ আছোঁ। আৰু এইফালে বাছ এখন আহি গ'ল, এতিয়া এখন বাছতে উঠি মেলি যাব লাগিব ঘৰলৈ। আৰু ঘৰ আহি পায়ে এয়া কাপোৰযোৰত লাগিলোঁ, দহি বাতিছোঁ, এইফালে লেচ লগাইছোঁ। কিমান যে কাম নিজে বজাৰ কৰা, বাপৰে ধেমালি নহয়। অকলে গুৱাহাটীখনত বজাৰ কৰা, বস্তুবোৰ কিনা মেলা আৰু এইটো পাঞ্জাবী এটা ল'লোঁ দৰাৰ কাপোৰযোৰৰ লগত মিলাকৈ, আপোনালোকক আজি দেখালোঁ অলপ।